পুনৰ অসম আৰক্ষীৰ হাকি পোছাকত কলা দাগ অবৈধ কাঠ কঢ়িয়াই নিয়া বাহন মুকলি কৰি দিলে উৎকোচ লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য আপুনি যিয়ে নকৰক টকা দিলে সকলো সমাধান হৈ যায় অসম আৰক্ষীৰ আইনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ এই নমুনা অপৰাধীক কাৰায়ত্ব কৰিব নোৱাৰিলেও অবৈধভাৱে ধন লোৱাত সিদ্ধহস্ত অসম আৰক্ষী এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীত আৰক্ষী চকীটোত নিয়োজিত কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মনে মুকলিকৈ উৎকোচ সংগ্ৰহৰ ভিজুৱেল ভাইৰেল হৈ পৰিছে অঞ্চলটোত নয়াহাট আৰক্ষী চকীৰ এই কনিষ্টেবল গৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে সচেতন মহলে উল্লেখ্য যে কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মনে জব্দ কৰে এখন অবৈধ কাঠ ভৰ্তি টেম্পো পিছত অবৈধ কাঠ ব্যৱসায়ীৰ পৰা মুকলিকৈ উৎকোচ সংগ্ৰহৰ দৰদাম চলাই কনিষ্টেবল গৰাকীয়ে কনিষ্টেবল গৰাকীৰ ভাষ্য বৰ্ষাৰে নামানিব ৫,০০০ টকা দিব লাগিব তাৰ পিছতে অবৈধ কাঠ ব্যৱসায়ীৰ পৰা ধন লোৱাৰ দৃশ্য ভাইৰেল হৈ পৰে এতিয়া কথা হ'ল কোন এই বৰ্ষাৰ এই বৰ্ষাৰ সকলে শিখণ্ডি কৰে নেকি তলতীয়া কৰ্মচাৰীসকলক আৰক্ষীৰ প্ৰকৃত অনুসন্ধানতহে ওলাই পৰিব ৰহস্য আৰক্ষী কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মনৰ লগতে আৰক্ষী চকীৰ আন এগৰাকী কনিষ্টেবল আতিফুৰ ৰহমানে উৎকোচ সংগ্ৰহৰ দৰদামত জড়িত থকা ভিডিঅ' স্পষ্ট হৈছে পিছে মুকলিকৈ উৎকোচ সংগ্ৰহ কৰা আৰক্ষী কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মন তথা আতিফুৰ ৰহমানৰ কুকৰ্ম দৃষ্টিগোচৰ হ'বনে অসম আৰক্ষী প্ৰধান জি.পি. সিং আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ নে এই সকলো জড়িত এনে কামত আওপকীয়াকৈ ই এক গভীৰ ৰহস্য এতিয়া আৰক্ষী কনিষ্টেবল দুজনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে যি সময়ত আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগে অসম আৰক্ষীয়ে যি সময়ত স্বচ্ছ নিকা আৰু ভাল মনোভাৱেৰে অসম আৰক্ষীক কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ঠিক সেই সময়ত গৃহ বিভাগৰ নাক কাণ কাটি ধুবুৰী জিলাৰ নয়াহাট উপ আৰক্ষী চকীৰ অন্তৰ্গত এজন বীৰেন্দ্ৰ বৰ্মন নামৰ কনিষ্টেবল এজনে মুকলিভাৱে ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু সেই ভিডিঅ'টো স্পষ্টকৈ কোৱা হৈছে এখন কাঠৰ গাড়ীৰ পৰা ধন সংগ্ৰহ তেখেতে কিমান টকা বিচাৰিছিল আমি নাজানো কিন্তু সেই ব্যক্তিজনে কম দিয়াৰ কাৰণে তেখেতে স্পষ্টকৈ কৈছে ডাঙৰ ছাৰ মানে কি এই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু সেই বিষয়াগৰাকীয়ে ৫,০০০ টকা ল'ব বুলি সেই কনিষ্টেবলজনে ভিডিঅ'টোত স্পষ্টকৈ কৈছে ইয়াৰ দ্বাৰাই বুজাইছে নেকি যে অসম আৰক্ষীক কোনো ধৰণে নয়াহাট আৰক্ষী চকীয়ে ভ্ৰক্ষেপ নকৰে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছো যে এই কনিষ্টেবল গৰাকীৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এইখিনি কৰি যাতে দায় নাহাৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো কাৰণ ভিডিঅ'টোত স্পষ্টকৈ সেই ভাৰপ্ৰাপ্ত আৰক্ষী গৰাকীৰ কথা উত্থাপন কৰা হৈছে গতিকে এই আৰক্ষী গৰাকীৰ ওপৰত যিহেতু আগতে অভিযোগ আছিল এজন আপোনাৰ হোমগাৰ্ডে অভিযোগ উত্থাপন কৰিছিল কিন্তু সেই সময়ত যিহেতু বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহল তাৰ কাৰণে হয়তো আজি মুকলিকৈ কনিষ্টেবলক লগাই দি টকা সংগ্ৰহ কৰিবলৈ উঠিবলৈ লাগিছে গতিকে আৰু কিমানজন সেই কনিষ্টেবলৰ দৰে আৰু কিমানজন ব্যক্তিক আৰক্ষী গৰাকীয়ে বা আইচি গৰাকীয়ে লগাই দিছে তাৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বিশেষকৈ সেই আইচি গৰাকীৰ ধন সম্পত্তিৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছো ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট গ্লোবেল এনি 24x7